নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামী জিকে নামৰ আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আগৰ শিতানে সোধা আপোনালোকক প্ৰশ্নটো আছিল মহাত্মা গান্ধীৰ সমাধিস্থল ক'ত আছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল দিল্লীৰ ৰাজঘাটত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম হ'ল প্ৰিয়া মানকি, মইজুদ্দিন খান, মনোজ ভূঞা, মণিমালা কলিতা, মিণ্টু বৰা, বীণা দেৱী ঢাকাল, অজিত ৰাভা, মনোজ কুমাৰ বৰা, পুনিৰাম নাথ আৰু গগন লাইফ 1। আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আমি সকলোৱে জানিবলগীয়া 5টা আচৰিত ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ। উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? আপুনি জানেনে? এই প্ৰশ্নটোৰ উত্তৰটো হ'ল পিংগালী ভানকায়াৰ নামৰ ব্যক্তিজনে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল মানুহ জন্ম হওঁতে শৰীৰত কিমানডাল হাড় থাকে? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল মানুহ জন্ম হওঁতে শৰীৰত 300ডাল হাড় থাকে। 18 বছৰ বয়সলৈকে ইডালে সিডাল হাড়ৰ লগত জইন হৈ মাত্ৰ 206ডাল হয়গৈ। 3 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ প্ৰাণীয়ে যিকোনো ঘটনা 200 বছৰলৈকে মনত ৰাখিব পাৰে? আপুনি এই প্ৰাণীবিধৰ নাম জানেনে বাৰু? এই প্ৰাণীবিধৰ নাম হ'ল ডলফিন। ডলফিনে যিকোনো ঘটনা 200 বছৰলৈকে মনত ৰাখিব পাৰে। সেয়েহে মানুহৰ পিছতে ডলফিনৰ মনত ৰখা শক্তি বেছি বুলি জনা যায়। 4 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ চকুৱে কিমানবিধ ৰঙৰ পাৰ্থক্য চিনিব পাৰে? সময় আৰম্ভ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ল মানুহৰ চকুৰে প্ৰায় 1 কোটিবিধ ৰঙৰ পাৰ্থক্য চিনিব পাৰে। 5 নম্বৰ অন্তিম প্ৰশ্নটো হ'ল 1947 চনৰ 15 আগষ্ট দিনা কি বাৰ আছিল? আপুনি জানেনে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল 1947 চনৰ 15 আগষ্ট দিনা শুক্ৰবাৰ আছিল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এইটো প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ৰ ভিতৰত গাই শেষ কৰিব লাগে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। আমি অহাইতেনে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ প্লিজ নাপাহৰিব।